সম্মানীয় প্ৰিজাইডিং আৰু পুলিং অফিচাৰসকল ইতিমধ্যে আপোনালোক সাজু হৈ উঠিছে 2024 লোকসভা নিৰ্বাচনৰ বাবে আমি ইতিমধ্যে দুই এটা ভিডিঅ' ৰিলিজ কৰিছোঁ আপোনালোকৰ হেমন্ত নাথ ডাঙৰীয়া আৰু তেওঁৰ লগত আছে তিৰোত চন্দ্ৰ বৰা আৰু অংগৰাগ ভূঞা ডাঙৰীয়া তেওঁলোকক স্বাগতম জনাইছোঁ আৰু আমি ভাবি লওঁ যে আমি এটা ইলেকশ্যন টিম এইটো এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে দিবলৈ ওলাইছোঁ ইয়াত আপোনালোকৰ ঘাই ঘাই কৰ্তব্যসমূহ একেবাৰে চমুকৈ আপোনালোকৰ তৎক্ষণাত মনত ৰাখিব পৰাকৈ সুবিধা হোৱাকৈ বৰ্ণনা কৰিবলৈ ওলাইছোঁ আহকচোন চাওঁ আপোনালোকে ভাল পাব হেল্ল' আপোনালোক সকলো এটি দল হৈ নিজ নিজ চেণ্টাৰলৈ যাব ভোট গ্ৰহণৰ দিনা ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং এণ্ড থাৰ্ড পুলিং এই তিনিজন অফিচাৰৰ দায়িত্বসমূহলৈ আমি এপাক মনত পেলাই লওঁ আহকচোন প্ৰথমতে প্ৰথম পুলিং বিষয়াৰ দায়িত্ব ফাৰ্ষ্ট পুলিং অফিচাৰৰ মাত্ৰ তিনিটা কৰ্তব্য আছে 1 নম্বৰ ভোটাৰৰ পৰিচয় সুনিশ্চিত কৰিব 2 নম্বৰ ভোটাৰ তালিকা চিহ্নিত প্ৰতিলিপিৰ দায়িত্বত থাকিব আৰু 3 নম্বৰ ভোটাৰৰ ক্ৰমিক সংখ্যা জোৰেৰে চিঞৰিব আৰু ভোটাৰৰ তালিকাত নিৰ্দেশ অনুযায়ী চিহ্নিত কৰিব লগতে পুৰুষ মহিলাৰ হিচাপো ৰাখিব লাগিব প্ৰথম কামটো কৰিবলৈ ফাৰ্ষ্ট পুলিং অফিচাৰক লাগিব ভোটাৰ তালিকা চিহ্নিত ভোটাৰ তালিকা এই চিহ্নিত ভোটাৰ তালিকাখন দেখিবলৈ কেনেকুৱা চাওকচোন এইটো হ'ল তাৰ বেটুপাতটোত পুলিং ষ্টেচনটোৰ বিষয়ে ইনফৰমেশ্যন আৰু ক'ত অৱস্থিত গাঁওখনৰ নাম পুলিং ষ্টেচনৰ স্কুলখনৰ নাম ইত্যাদি কথাবিলাক খণ্ড নম্বৰ ইত্যাদি কথাবিলাক দিয়া থাকে পুংখানুপুংখভাৱে আনহাতে ইয়াৰ একেবাৰে লাষ্টৰ পেজটোত আকৌ গোটেই ভোটাৰবিলাকৰ মুঠ সংখ্যা বিভিন্ন পৰিপূৰক তালিকা বাদ দিয়া তালিকা লগাই মুঠতে যিমান ভোটাৰ হ'ব সেই সিমান ভোটাৰবিলাকৰ টোটেলটো মুঠ হিচাপটো তলত এই ৰঙাকৈ গোল কৰি দিয়া হৈছে চাওকচোন এনেকুৱা এটা মুঠ হিচাপ হৈ যায় আপুনি লিখিবলগীয়া ঠাইত টোটেল ভোটাৰ এছাইনছ টু দ্য পুলিং ষ্টেচনছ বুলি যিটো বাক্য পাব তাত এই সংখ্যাটোৱে লিখিব লাগিব যে মুঠ ভোটাৰ আপোনাৰ সমষ্টিটোত ইমান সংখ্যকেই আছে ভোটাৰ তালিকাৰ ভিতৰ চৰাত কি আছে চাওঁ আহক ভিতৰত দেখিবলৈ এনেকুৱা ফটো সহ ভোটাৰৰ নাম আছে বয়স ইত্যাদি আছে কালাৰটো থাকে কিন্তু আমাক ব্লেক এণ্ড হোৱাইটে দিব এইখনে হ'ল ভোটাৰ তালিকা এইবাৰ আহক 2 নম্বৰ কামটো কেনেকৈ কৰে চাওঁ 2 নম্বৰ দায়িত্বটো হ'ল যে ভোটাৰৰ পৰিচয় সুনিশ্চিত কিন্তু কৰিব কেনেকৈ ইয়াৰ বাবে আপুনি কি কৰিব লাগিব এই ভোটাৰ তালিকাখনত এপিক অৰ্থাৎ ফটো আইডেণ্টিটি কাৰ্ড সহ সেই ব্যক্তিজনৰ নাম ভালকৈ চাব লাগিব পৰিষ্কাৰকৈ চাব লাগিব চাই পেলাই কনফাৰ্ম কৰিব লাগিব যে ভোটাৰজন সঁচাকৈ হয় আৰু তেওঁ এপিক নাম্বাৰ ভেলিড আনহাতে ইপিক বা ভোটাৰ পৰিচয় পত্ৰ নোহোৱা ভোটাৰে কি বিকল্প নথি লৈ আহিব লাগিব চাওকচোন ইয়াৰ এখন লিষ্ট আছে লিষ্টখনত বহুত কিবা কিবি আছে পাছপোৰ্ট আছে ড্ৰাইভিং লাইচেন্স আছে ছাৰ্ভিচ আইডেণ্টিটি আছে বেংক পাছবুক উইথ ফটোগ্ৰাফ আছে কাষ্ট চাৰ্টিফিকেটো হ'ব পাৰে বা পেঞ্চন চাৰ্টিফিকেটো হ'ব পাৰে ফ্ৰীডম ফাইটাৰ চাৰ্টিফিকেট আৰ্মছ লাইচেন্স এটচেট্ৰা লাষ্টত চাওক আধাৰ কাৰ্ড এইবোৰ লৈ এই ফটোখনলৈ চাওকচোন আধাৰ কাৰ্ড লৈ পেলাই পৰীক্ষা কৰি থকা হৈছে যে ব্যক্তিজন সঁচাকৈয়ে আচল হয় নে নহয় এইবাৰ আহক 3 নম্বৰ দায়িত্বটোলৈ 3 নম্বৰ দায়িত্বটো আপোনাৰ হাতত আছে যে ভোটাৰৰ ক্ৰমিক নম্বৰ জোৰেৰে ক'ব আৰু ভোটাৰ তালিকাত যিমতে চিন দিব লাগে সেইমতে চিন দিব লাগে আৰু পুৰুষ আৰু মহিলাৰ হিচাপ ৰাখিব লাগে এতিয়া আহকচোন ভোটাৰ তালিকাত চিন কেনেকৈ দিয়া হয় খুব ভালকৈ মন কৰক এইখনেই ধৰি লওক ভোটাৰ তালিকা ইয়াত পুৰুষজনক এনেধৰণেৰে চিন দিয়া হয় চাওকচোন ৰঙা চিন এডাল কৰ্ণৰ দৰে উধৰ পৰা মুধলৈ দিয়া হয় আনহাতে মহিলাক যদি দিব লগা হয় এইমতে চাওক ৰঙা চিনডাল ক্ৰছ কৰি দিয়াৰ উপৰিও ক্ৰমিক নম্বৰ বাওঁহাতে ওপৰত ঘূৰণীয়া বা বৃত্ত আকৃতি এটা আঁকি দিয়া হয় ইয়াৰ পাছত যদি কেনেবাকৈ তৃতীয় লিংগ থাকে তে তৃতীয় লিংগৰ কাৰণেও
এডাল আঁচ টানিব লাগিব আৰু ইয়াৰ আগৰবাৰ ঘূৰণীয়া বৃত্তটোৰ সলনি এটা ষ্টাৰ দিব লাগিব। এইখিনিয়ে পাৰ্থক্য। এইদৰে আমি ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপিত দাগ দি কৰিব লগা কামখিনি ধুনীয়াকৈ কৰিব লাগিব। আৰু এটা কথা চাওকচোন, এনেকুৱা দুখন কাগজ আপোনাক দিয়া হ'ব, 1 2 3 4 এনেকৈ লিখা, মেইল ফিমেইল ওচৰা ওচৰিকৈ থাকিব বাৰু। প্ৰতি ঘণ্টাৰ মূৰে মূৰে আপোনাৰ পুৰুষ আৰু মহিলা কিমানে ভোট দিলে ইয়াত কাটি 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 গালি গ'লেই তৎক্ষণাত আমি যেতিয়াই লাগে আমি চাই পেলাব পাৰোঁ। ঘণ্টাই ঘণ্টাই আপোনাক কিন্তু এইটো বিচাৰিব আৰু সেই হিচাপটো আপুনি লিখিব লাগিব। প্ৰিজাইডিং অফিচাৰে মই আগতে কোৱাৰ দৰে নোট বহী এখন লগত ৰাখিব লাগিব। নোট বহীখনত এই হিচাপটো ঘণ্টাৰ মূৰে মূৰে লিখি থাকিব লাগিব। এতিয়া আহক দ্বিতীয় পুলিং বিষয়ৰ দায়িত্ব সম্পৰ্কে। দ্বিতীয় পুলিং বিষয়ৰ দায়িত্ব মুঠতে 3টা। 1. ভোটাৰৰ নখত ৰং দিব লাগে, ইনডিলাইবল ইংক। 2. ভোটাৰ তালিকা ভোটাৰ ৰেজিষ্টাৰ 17(8) প্ৰতিজন ভোটাৰৰ চহী ল'ব লাগে বা টিপ চহী ল'ব লাগে। 3. ভোটাৰ শ্লিপ ইছ্যু কৰিব লাগে। এতিয়া আহকচোন এটা এটাকৈ আমি কামকেইটা ভালকৈ জুকিয়াই চাওঁ। প্ৰথম হ'ল ভোটাৰজনৰ আঙুলিত দাগ দিব লাগে। কেনেকৈ? ফটোখনলৈ চাওক। ঠিক এনেকৈ গোটেই পাপটোৰ পৰা নখৰ আগলৈকে আধা নিদিব। এইখন চাওকচোন, চিয়াহীটো গিলাচ এটাত বালি অলপ থৈ ফিক্স কৰি ৰখা হৈছে যাতে লুটি খাই নপৰে। এইখন ক্ল'জ আপ ফটো চাওক যে নখটোৰে সৈতে গোটেই পাপটোলৈকে চিয়াহীটো ভালকৈ লাগি ধৰিব যাতে সহজে মোচা নাযায় দেই। এইবাৰ আহক 2 নম্বৰ দায়িত্বটো। 2 নম্বৰ কামটো হ'ল আপোনাৰ ভোটাৰ ৰেজিষ্টাৰ অৰ্থাৎ 17(a) ইয়াত চহী ল'ব লাগে। ভোটাৰ ৰেজিষ্টাৰখন দেখিবলৈনো কেনেকুৱা? এতিয়া ভোটাৰ ৰেজিষ্টাৰখন দেখিবলৈ এনেকুৱা। এইটো হ'ল বেটুপাত। তো এই বেটুপাতটোৰ ভিতৰ চৰাত কি আছে চাওঁ আহকচোন। ইয়াৰ ৰংটো অৱশ্যে বেলেগ বেলেগ হ'ব পাৰে। ভিতৰ চোৱা দেখিবলৈ এনেকুৱা। ইয়াৰ এটা পাত খুব ভালকৈ মন কৰক। পাতটোত শাৰী ঢেৰ আছে, চিৰিয়েল স্তম্ভ ঢেৰ আছে। প্ৰথমটো হ'ল নৰ্মেল চিৰিয়েল নাম্বাৰ 1 2 3 4 5 6 7 8 এনেকুৱা ধৰণৰ। ঠিক তাৰ পিছৰ স্তম্ভটোতে আছে ইলেক্টৰজনৰ ভোটাৰ তালিকাত থকা চিৰিয়েল নাম্বাৰটো। ঠিক তাৰ পিছতে আছে তেওঁ কি ডকুমেণ্ট লৈ আহিছে আইডেণ্টিফিকেশ্যনৰ কাৰণে, আৰু ঠিক তাৰ পিছতে আছে চহী। এইবাৰ মন কৰক 211 ধৰি লওক তেওঁৰ ভোটাৰ তালিকাৰ চিৰিয়েল নাম্বাৰ আমি তাত লিখিব লাগিব। তেওঁ ধৰি লওক এপিকখন লৈ আহিছে, এপিক বুলি লিখিব লাগিব। আৰু তাত থকা নম্বৰটো গোটেইকেইটাও লিখিব পাৰে, নহ'লে লাষ্টৰ ফালৰ 4টা নম্বৰ লিখিলেও হ'ব। আৰু ছিগনেচাৰৰ তলত এনেকৈ ছিগনেচাৰ কৰিব লাগিব। আৰু খুব বেছি উৎপাত হ'লে, মানুহৰ ভিৰ হ'লে সাধাৰণতে থাম্ব ইমপ্ৰেশ্যন লোৱা যায়। এইবাৰ আহক 3 নম্বৰ কামটো। 3 নম্বৰ কামটো হ'ল আপোনাৰ ভোটাৰ শ্লিপ ইছ্যু কৰিব লাগে। তো এই ভোটাৰ শ্লিপ ইছ্যু কেনেকৈ কৰে বা কোনখননো ভোটাৰ শ্লিপ? এইখন চাওক। এইখন বেটুপাতটো হ'ল ভোটাৰ শ্লিপৰ বেটুপাত। ভিতৰত এনেধৰণেৰে থাকে অসংখ্য টুকুৰা। এই টুকুৰাবিলাকত নিৰ্দিষ্ট কথাকেইটা লিখি চহী কৰি ভোটাৰজনক দিব লাগিব। কিনো লিখিব লাগে আহক চাওঁ। প্ৰথমটোত হ'ব চিৰিয়েল নাম্বাৰটো, দ্বিতীয়টোত হ'ব ভোটাৰ তালিকাত তেওঁ আচলতে কিমান চিৰিয়েল নাম্বাৰ সেইটো, আৰু পুলিং অফিচাৰ যিজন চাৰ্জত থাকে তেওঁ ইনিচিয়েল মাৰিলেই হ'ব, ফুল চহী বাৰু নালাগে। এই চহী কৰা কামটো আপুনি আগদিনাই কৰি থ'ব দেই, সেইদিনালৈ নৰ'ব। ঢেৰ কাগজ আছে, চববিলাক চহী কৰি শেষ কৰি থ'ব। এতিয়া বুজি পালে নহয়? আহক তেনেহ'লে তৃতীয় পুলিং বিষয়ৰ দায়িত্বলৈ আহক। এখেতৰো বা আপোনাৰো কেৱল 3টাই কাম। কিনো 3টা কাম? আহকচোন আহক। প্ৰথমটো হ'ল ভোটাৰৰ আঙুলিত চিয়াহী যে দিছিল কেনেবাকৈ মুচিলে নেকি আমি চাব লাগে। যদি মুচি পেলালে আকৌ দি দিব লাগিব। 2 নম্বৰ, ভোটাৰৰ পৰা বেলট শ্লিপখন আপুনি ল'ব জমা আৰু কণ্ট্ৰল ইউনিটত বেলট ইছ্যু কৰিব। আৰু 3 নম্বৰ, আপুনি ভোটাৰে ভোট দি গৈছেনে নাই বা নিদিয়াকৈ গ'ল নেকি লক্ষ্য ৰাখিব লাগিব। কেনেকৈ? লেট আছ চি। 1 নম্বৰ কথাটো আপুনি খুব ভালকৈ মন কৰক। যদি কাৰোবাৰ চিয়াহী হাতৰ পৰা মুচি পেলালে আপুনি লগে লগে আঙুলিত ধৰি পেলাই চিয়াহী লগাই দিয়ক।
2 নম্বৰতে ভোটাৰৰ পৰা বেলট স্লিপ, এইখন বেলট স্লিপ, এইখন আপুনি ইতিমধ্যে আপোনাক দেখুওৱা হৈছেই। এই বেলট স্লিপখন আপুনি সংগ্ৰহ কৰি ল'ব আৰু নিৰ্দিষ্ট জোং এডালত খুচি থ'ব। খুচি থোৱাৰ পাছত আপুনি CU কণ্ট্ৰল ইউনিটটোত এই বেলট চুইচটোত টিপা মাৰি দিব। টিপা মাৰি দিয়াৰ লগে লগে কি হ'ব, বেলট পেপাৰ এখন বেলট ইউনিটটোত ইছ্যু হৈ যাব আৰু তাতে গৈ পেলাই ভোটাৰজনে ভোট দিব পাৰিব। এতিয়া ভোটাৰে ভোট নিদিয়াকৈ বাই চান্স গ'ল নেকি, সেইটো হ'ল আপুনি 3 নম্বৰ লক্ষণীয় বা লক্ষ্য কৰি ৰাখিবলগীয়া কথা। আপুনি কেনেকৈনো লক্ষ্য কৰিব, সৌৱা চাওকচোন, সেই কম্পাৰ্টমেণ্টৰ আপুনি ভিতৰটো দেখা নাপায়। আকৌ কেনেবাকৈ ভোটাৰে কিবা কিবি কাৰণতে নহওক কিয় ভোট নিদি গুচি গ'ল, তেতিয়া এই সেউজীয়া বটনটোত যদি ভোট নিদিয়ে, ৰঙা লাইটটো যদি নজ্বলে, সুহুৰি এটা যদি নেমাৰে, ভোট দিয়াটো নুবুজায়। আপুনি খালি মন কৰি থাকিব লাগিব সুহুৰিটো বাজিছেনে নাই বা টিংকৈ শব্দটো হৈছেনে নাই। যদি নাই হোৱা তেতিয়াহ'লে গম পাব মানুহজনে ভোট নিদিলে। আপুনি মানুহজনক তৎক্ষণাত মাতি আনক, আকৌ ভোট দিয়ক। আপোনালোকৰ সৈতে কোনো পলিং ষ্টেচনত কেতিয়াবা ভোট কেন্দ্ৰত অন্য কোনো বিষয়াও নিয়োজিত হ'ব পাৰে। ফৰ এক্সাম্পল মাইক্ৰ' অবজাৰ্ভাৰ। এখেতলোকক খুব চেঞ্চিটিভ পলিং ষ্টেচনছবিলাকতহে নিয়োগ কৰা হয় আৰু কেতিয়াবা ডিজিটেল কেমেৰা পাৰ্চনো থাকিব পাৰে। এইবিলাক অৱশ্যে নিৰ্বাচনী আয়োগৰ দ্বাৰা খুব ভালকৈ মনোনীত আৰু আইডেণ্টিটি কাৰ্ড প্ৰপাৰভাৱে থাকে। ৱেবকাষ্টিং অফিচিয়েলছ বাই চান্স কোনোবা চেণ্টাৰত থাকিব পাৰে আৰু ভাণ্ডাৰেবিলিটি যিবিলাক মানে মেপিঙৰ ভিতৰত আহিছে, যিবিলাক মানে গণ্ডগোল হ'ব পৰা সম্ভাৱ্য ষ্টেচন থাকে, তেনেবিলাকত বেছিকৈ দিয়ে। আপোনাৰ ফাইনেল প্ৰডাক্টটো বিউটিফুল হ'ব, এনেধৰণে লেবেল লগোৱা হ'ব। এতিয়া মোটামুটি দায়িত্বখিনি ফিনিছ, ইমানখিনিয়েই ইন এ নাটছেল খুব কম কথাতে ক'ব পৰা আপোনাৰ দায়িত্ব। এতিয়া ফৰ্ম, এনভেলপ, পেকেট, এইসোপা পিছে চাওকচোন, ইমান সোপা ফৰ্ম ফাইল বান্ধি দিব। এইবাৰ আপোনাক সুন্দৰকৈ বুকলেট হিচাপে দিব, ইহঁতক এনভেলপত ভৰাব লাগিব। ৰ'ব সেই ভিডিঅ'টো আপোনালোকলৈ অতি শীঘ্ৰে উপলব্ধ কৰিম। আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থয় তেতিয়া পুতুককৈ পাব সোনকালে।